দিয়ে হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি তেখেতে কণ্ট্ৰেক্টৰ বেৰেজ কৰি ওচৰৰ মাটি বিক্ৰী কৰিছে, মাটি বেদখলৰ সহায় সহযোগ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কীৰ্তিচিহ্নসমূহ য'ত বেদখলমুক্ত হৈছে তাক সিঁচৰিত হৈ থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি বিজ্ঞানময় সংৰক্ষণ আৰু শোভাবৰ্ধনৰ দাবীত টাইহোম ছাত্ৰ সন্থাই কেইবাবছৰ ধৰি আন্দোলন কৰি আছে আৰু আমি এতিয়াও আন্দোলন কৰিছোঁ। এতিয়ালৈকে চৰকাৰে এই সম্পদবিলাক বেদখলমুক্ত কৰি সম্পদবিলাকৰ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে আজি টাইহোম ছাত্ৰ সন্থাৰ কৰ্মীসকল ৰাজপথলৈ ওলাই আহিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ। খুব কম দিনৰ ভিতৰত শিৱসাগৰ ঐতিহাসিক যমুনা, তলাতল ঘৰ, ৰংগনাথ শিৱদৌল, ফাগুৱা দলকে আদি কৰি যিবিলাক সম্পদ আছে এই সম্পদবিলাকৰ যদি বিজ্ঞানময় সংৰক্ষণ আৰু শোভাবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ নকৰে যে টাইহোম ছাত্ৰ সন্থাই এক জংগী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব, যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে সদৌ টাইহোম ছাত্ৰ সন্থা সংগ্ৰামী সতীৰ্থসকল প্ৰস্তুত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।